স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি মই আলোচনা কৰিম আসাম হিষ্টৰীৰ ওপৰত, যিটোৱে আজিৰ ক্লাছটোৱে বহুতো হেল্প কৰিব। আগন্তুক আসাম পুলিচ, UBAB, SI, টেট, ADRE, DME এই সকলোবিলাক এক্সামত হেল্প কৰিব। ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, provincial self autonomy was introduced to Assam in the year। কেতিয়া অসমত প্ৰাদেশিক স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল? 1936, 1935। Who among the following was the first leader from Assam to be elected to the Congress Working Committee? তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোনজন অসমৰ পৰা কংগ্ৰেছৰ কাৰ্যকাৰী সমিতিলৈ নিৰ্বাচিত হোৱা প্ৰথমজন নেতা? তৰুণৰাম ফুকন। Who was the first elected president of the Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? কুলাধৰ চলিহা। Who was a minister of Assam under the Darcy system? Darcy system. Who was a minister of Assam under the Darcy system? Who was a minister of Assam under the Darcy system? Promed Chandra Datta. Who was the first secretary of the Assam Association? অসম সংস্থাৰ প্ৰথম সম্পাদক কোন আছিল? মানিক চন্দ্ৰ বৰুৱা। Which of the following mark the dawn of romanticism in Assam literature? তলৰ কোনটোৱে অসমীয়া সাহিত্যত ৰোমান্টিকবাদৰ আৰম্ভণি কৰিছিল? জোনাকী। Who was the first Assamese to join the Indian National Congress during its second session held on 1886? 1886 অনুষ্ঠানত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন? নবীন চন্দ্ৰ বৰদলৈ। In which year the first dictionary in the Assamese language was published? 1867 was published in the year। কেতিয়া প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পাইছিল? 1846। Which one is the only Assamese who represented India in the Round Table Conference held at London in 1930? 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা গোল টেবুল সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন আছিল? চন্দ্ৰধৰ বৰুৱা। Who was the chief president of স্বৰাজ পাৰ্টি in Assam? অসমৰ স্বৰাজ পাৰ্টিৰ মুখ্য সভাপতি কোন আছিল? তৰুণৰাম ফুকন। Who was the first elected president of the Assam Pradesh Congress Committee? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন? চাবিলাল উপাধ্যায়। The headquarters of Assam Sahitya Sabha is situated at Jorhat। অঞ্চলটো কেতিয়া ইংৰাজে নিজৰ অধীনলৈ লৈছিল? When was the region of Matok and Sadia annexed by the British? 1842। হল্ড। অসম সংস্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ডিব্ৰুগড়।
ইন হুইচ অফ দ্য ফলোইং ইয়াৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্মড? অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? 1888।